বন্ধুসকল, এই ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে বহুতেই নিশ্চয় ইউটিউবত গগনা কিদৰে বনায় তাৰ ভিডিঅ' চাইছে আৰু নিশ্চয় আপোনালোকৰ গগনা পাতৰ পৰাও মাত ওলোৱা নাই নহয়নে? গতিকে আজিৰ এই ভিডিঅ'টোৱে মই ভাবোঁ যে আপোনালোকৰ কাৰণে এটা শেষ ভিডিঅ' হ'ব, কাৰণ এই ভিডিঅ'টো চোৱাৰ পাছতে আপোনালোকেও এডাল সুন্দৰ গগনা নিজৰ ঘৰতে নিজেই বনাই ল'ব পাৰিব। ঠিক আছে, তো এইডাল মই নিজ হাতেৰে বনোৱা গগনা আপোনালোকে চাব পাৰে। খুব ধুনীয়া এডাল গগনা, আৰু এই গগনাডাল এতিয়া মই আপোনালোকক বজায়ো শুনোৱাম, মানে বনাবলৈ শিকোৱাৰ আগতে গগনাপাত আপোনালোকক সুন্দৰকৈ বজায়ো দেখুৱাম, তেতিয়া আপোনালোকে বস্তুটো গম পাব। ঠিক আছে, আৰু এই ভিডিঅ'টো খুব বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, কাৰণ এইটো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ পাছত আপোনালোকে নিজৰ ঘৰতে নিজে এডাল গগনা ভালদৰে বনাই ল'ব পাৰিব। ঠিক আছে, তো এতিয়া আপোনালোকক মই এডাল বজাই শুনাম। তো খুব ধুনীয়া এটা মাত দিছে, আশা কৰোঁ কেমেৰাটো ভালদৰে আহিছে মাতটো। ঠিক আছে, আৰু এই মাতটো শুনাৰ পাছত নিশ্চয় আপোনালোকে এই গগনাপাত বনাবলৈ মন গৈছে, হয়নে? তো ব'লক এতিয়া আপোনালোকক এই গগনাপাত বনাবলৈ শিকাওঁ। বন্ধুসকল, গগনা বনাবৰ বাবে মই এনেকুৱা ধৰণৰ জাতি বাঁহৰ পৰা কিছুমান টুকুৰা আগৰৰ পৰা ৰেডি কৰি থৈছোঁ। ইয়াৰে মাজৰ যিকোনো এডাল লৈ লওঁ, কিন্তু বৰ একেবাৰে আগলি আৰু একেবাৰে গুৰিৰ বাঁহ আমি ল'ব নালাগে। ঠিক আছে, অকণমান বাঁহডালৰ মাজৰ পৰা ল'ব লাগে, আৰু বৰ কেঁচা হৈ থাকিব নালাগে, অলপমান এনেকুৱা ধৰণৰ শুকান হ'ব লাগে। ঠিক আছে, বাঁহডাল যিমান বেছি শুকান হৈ গৈ থাকে এই গগনা পাতৰ মাতটো সিমান ধুনীয়া আহি গৈ থাকে। ঠিক আছে, এতিয়া গগনাবিলাক আপোনালোকে চাবচোন, যিমান পুৰণা গগনা হয় তাৰ মাতটো সিমান ধুনীয়া হয়। এতিয়া বাঁহৰ টুকুৰাটো মই ভালদৰে চবফালে চুচি অকণমান মিহি কৰি লৈছোঁ, আৰু অকণমান পাতল কৰি ল'ব লাগিব, কাৰণ অলপমান বেছি ডাঠ হৈ আছে। ঠিক আছে, এনেদৰে অকণমান বেটুটো গুচাই পাতল কৰি ল'ম, আৰু চাৰিওফালৰ পৰা যিবিলাক ধাৰ থাকে সেই ধাৰবিলাক চুচি নোহোৱা কৰি ল'ম। বন্ধুসকল, আপোনালোকে এটা কথা মনত ৰাখিব, যাতে এই বাঁহৰ টুকুৰাটোৰ মাজত কোনো ধৰণৰ গাঁঠি নাথাকে। ঠিক আছে, গাঁঠি নথকা বাঁহৰ টুকুৰাটোহে আপোনালোকে ল'ব। মোৰ এইডালত একেবাৰে শেষত এটা গাঁঠি আছে, আৰু সেই গাঁঠিটো কোনো প্ৰব্লেম নিদিয়ে, সেইটো মই যিটো তলফালে জোঙা থাকে গগনা পাতৰ সেই ছাইডটো কৰি দিম, আৰু মুখৰ ছাইডটো মই গগনা কৰিম। বন্ধুসকল, আপোনালোক যদি আমাৰ এই চেনেলটোলৈ আজি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকে। এতিয়া আমি জোখমাখখিনি ভালদৰে কৰি লওঁ। ইয়াত জোখমাখখিনি চাই লওক। প্ৰথম আপোনালোকে আঙুল এনেদৰে ধৰি ল'ব, আৰু এটা কলম বা কাঠ পেঞ্চিলেৰে চিন দি ল'ব। ঠিক আছে, এইটো যিটো বজাবৰ কাৰণে ইউজ হ'ব। তাৰপাছত 2 আঙুলত এনেদৰে চিন দিব, তাৰপাছত 3 আঙুলত চিন দিব। ঠিক আছে, 1, 2 আৰু 3 সেইটো মনত ৰাখিব, এনেদৰে চিন দি ল'ব। তাৰপিছত মই কি কৰিছোঁ আপোনালোকে ভালদৰে চাই লওক। এতিয়া আমি কাটিব লাগিব, কিন্তু একেবাৰে কাটি পেলাব নোৱাৰোঁ, আমি ওপৰৰ পৰা অলপমান চুচটোলৈকে কাটিব লাগিব। ঠিক আছে, আপোনালোকে দেখিলে বুজি পাব। এয়া দেখিছে নহয় কিদৰে কাটিছোঁ মই। একেবাৰে শেষত অকণমান থৈ দিছোঁ, আৰু বাকী ওপৰৰ অংশটো কাটি পেলাইছোঁ। ঠিক আছে, ঠিক তেনেদৰে এতিয়া এই পিছৰ যিটো 3 নম্বৰ চিন, সেইটো আমি উল্টা চাইডে কাটিব লাগিব। আৰু ইয়াত কিন্তু ইমান কাটিব নোৱাৰোঁ দেই, ইয়াত মাত্ৰ চুচটো অলপমান ওপৰৰ পৰা কাটিব লাগিব, যাতে আমি পাছত এইটো পাখি লগাব পাৰোঁ। আপোনালোকক সেইটো দেখাই আছোঁ বাৰু কি পাখি, কিন্তু প্ৰথমে আপোনালোকে এনেদৰে অলপমান কাটি লওক, অলপমান একদম কমকৈ কাটিব। ঠিক আছে, মই যিদৰে কৰিছোঁ তেনেদৰে কৰি যাওক। আপোনালোকৰ যিপাত গগনা সেই পাতো ধুনীয়াকৈ মাত দিব। এতিয়া আমাক এনেকুৱা ধৰণৰ এটা বটালি লাগিব, আৰু বটালিটোৰে এই 3 নম্বৰ যিটো চিন সেইটো আগফালৰ পৰা অকণমান কাটি তললৈ সোমোৱাই দিব লাগিব, কিন্তু বটালিটো যাতে এনেকুৱা ধৰণৰ সৰু হয় সেইটো লক্ষ্য ৰাখিব।
বন্ধুসকল এয়া চাওক এতিয়া এইডোখৰ মই কি ধৰণে কাটি ল'লোঁ। যিটো 2 নম্বৰ চিন আছিলে সেইটোৰ পৰা 1 নম্বৰ চিনটোলৈ এনেদৰে মই কাটি লৈছোঁ, মানে চুচি লৈছোঁ। আৰু কিমান পাতলা কৰিছোঁ সেইটো আপোনালোকে নিশ্চয় দেখিলেই। এতিয়া আমি ইয়াত মাজত এনেদৰে দুটা চিন দি এই গগনা পাতৰ 3 ফাল আমি কৰিব লাগিব, ঠিক আছে। এতিয়া এটা গজালৰ সহায়ত আমি ইয়াক মাজতে ফালি ল'ব লাগিব, ঠিক আছে। এনেদৰে গজালটোৰে মৰিয়াই দিলে মাজতে অলপ অলপ ফাটিছে, দেখিছেনে? এনেদৰে ফাটি যাব আৰু ইফালেও সেনেদৰে মৰিয়াই আমি ফালি ল'ব লাগিব। কিন্তু এটা কথা মনত ৰাখিব, যাতে বেছিকৈ মৰিয়াই নিদিয়ে, তেতিয়া আগটো ফাটি থাকিব, ঠিক আছে। আৰু এতিয়া এই বটালিটোৰ সহায়ত অকণমান মই ফাকটো ডাঙৰ কৰি লৈছোঁ, মানে পিছলৈকে যাতে ফাটি যায় সেইটো আপোনালোকে লক্ষ্য ৰাখিব। কিন্তু একেবাৰে আগটো যাতে ফাটি নাযায় সেইটো আমি চাব লাগিব, ঠিক আছে। এতিয়া অকণমান ফাকটো ডাঙৰ কৰি দিছোঁ, মানে যিটো 3 নম্বৰ চিন সেই 3 নম্বৰ চিনটোলৈকে ফাকটো মেলিছেনে নাই সেইটোৰ কাৰণেহে আমি এইটো কৰিছোঁ, ঠিক আছে। 3 নম্বৰ চিনটোতকৈ যাতে পিছলৈ ফাকটো গুচি নাযায় সেইটো আমি কিন্তু লক্ষ্য কৰিব লাগিব। এতিয়া এনেদৰে এখন জোঙা কটাৰী লৈছোঁ, আগটো যাতে জোঙা হয় তাৰ সহায়ত আমি এই যিটো ফাক আছে সেই ফাকটো অকণমান ডাঙৰ কৰি ল'ব লাগিব, যাতে আমি তাত হেকচুখন ভৰাই কাটিব পাৰোঁ সহজেই। এতিয়া হেকচুখনেৰে কাটি দিলে ধুনীয়াকৈ 3টা পাতি ওলাই পৰিব। তো বন্ধুসকল এতিয়া আমাৰ গগনা পাত আমি 3ছটিয়াকৈ এনেদৰে ফালি ল'লোঁ। আৰু এতিয়া আমি এই মাজৰ যিটো আমাৰ ফালে গগনাৰ জিভা বুলি কয়, এইটো এনেদৰে বটালিৰ সহায়ত কাটি ইয়াৰ পৰা উলিয়াই ল'ব লাগিব। আৰু উলিয়াই ইয়াক আমি ধুনীয়াকৈ পাতল কৰি ইয়াক মাজত আকৌ ফিটিং কৰিব লাগিব, ঠিক আছে। আপোনালোকে ভালদৰে চাই থাকক। এইটো এনেদৰে অকণমান বাহিৰলৈ উলিয়াই আমি ইয়াক অলপ পাতল কৰিব লাগিব। চাই থাকক ভালদৰে, বুজি পাব।
বন্ধুসকল এতিয়া আমি ছাইডবোৰ ধুনীয়াকৈ চুচি অলপমান মিহি কৰি ল'ব লাগিব যাতে তাৰ পৰা কোনো ধৰণৰ আহ ওলাই নাথাকে আৰু সেইবিলাক যদি ওলাই থাকে তেতিয়াহ'লে গগনাখনে ভালদৰে মাত নিদিব ঠিক আছে বন্ধুসকল মই অলপ আগত যে আপোনালোকক কৈছিলোঁ পাখি বুলি এই পাখিটোৱে আচলতে মেইন বস্তু সেইটো লগালেহে গগনা পাতে মাত দিব ঠিক আছে সেই পাত লগাবৰ কাৰণে এতিয়া আমি গগনা পাতক মাজতে এনেদৰে অলপমান কাটি ল'ব লাগিব কিমানটো জোখত কাটিছোঁ আপোনালোকে দেখিছেনে ঠিক আছে এনেদৰে কাটি ল'ব লাগিব ওপৰে ওপৰে অলপমান আমি কাটিম আপোনালোকে 3 নম্বৰ দাগটো যিদৰে কাটিছিলে সেইদৰে কাটিব লাগিব ঠিক আছে এয়া চাওক অলপমান মই বহাই লৈ কাটিছোঁ আৰু এতিয়া এইটো কটাৰ পাছত আমি ইয়া দেখিছেনে কিদৰে কাটিলোঁ ইমানটো কাটিলেই হ'ব এতিয়া এইটো কটাৰ পাছত আমি এই যিডোখৰ জেগা কাটিলোঁ সেইডোখৰ এনেদৰে এৰুৱাই দিব লাগিব ইয়া এনেদৰে চাই লওক কিদৰে কৰিছোঁ মই বন্ধুসকল এতিয়া এই পাখি দুটা সোমোৱাবৰ কাৰণে আমি এনেদৰে অলপ মাজতে ফালি ল'ব লাগিব আৰু এইটো চাওক আগফালেও এনেদৰে অকণমান ফালি ল'ব লাগিব চাব যাতে একেবাৰে শেষলৈকে ফাটি নাযায় ঠিক আছে অলপ এনেদৰে কটাৰীখন সোমোৱাই ফালি ল'ব এতিয়া এই পাখিটো আমাৰ মেইন বস্তু দেই এই পাখিটো আমি ভালদৰে বনাব পাৰিব লাগিব পাখিটো বনাবৰ বাবে এনেকুৱা ধৰণৰ অকণমানি বাঁহ হেঁচি লৈছোঁ সৰুকৈ ল'লেই হ'ল আৰু তাক এনেদৰে জোখ লৈ ধুনীয়াকৈ কাটি লৈছোঁ এনেকুৱা ধৰণৰ পাখি আমাক দুটুকুৰা লাগিব ঠিক আছে এতিয়া আগটো আৰু গুৰিটো যাতে গগনা পাতত আমি সোমোৱাই দিব পাৰোঁ সেই আমি যে ফাঁককেইটা কৰিছিলোঁ তাত যাতে সোমাই যায় তাৰ কাৰণে আগকেইটা এনেদৰে অকণমান চেপেটা কৰিব লাগিব ঠিক আছে বন্ধুসকল এইডোখৰ অকণমান মন দিব আমি যিটো গগনাৰ এই জিভা বুলি কৈছিলোঁ সেইটো এনেদৰে একদম মিহিকৈ আমি কাটিব লাগিব ঠিক আছে চাব অলপ ভালদৰে এইটো এনেদৰে একদম আগটো জোঙা কৰিব লাগিব বেজিটোৰ নিচিনা এনেদৰে জোঙা কৰি আমি ইয়াক পাতল কৰিব লাগিব তেতিয়া খুব সুন্দৰ এটা মাত দিব ঠিক আছে এতিয়া চাওক
কিমান সৰু কৰিছোঁ মই ইয়াক যিমান পাৰোঁ আমি মিহি কৰিব লাগে এতিয়া আমি পাখি দুটা লগাই চাম এটা লগাই চালে গম পাম যে কেনেকুৱা ধৰণৰ মাত দিছে ন আমি লগাই চাব লাগিব তাৰ কাৰণে মই প্ৰথমটো লগাইছোঁ আৰু এইটো ভালদৰে এডজাষ্ট হোৱাৰ পাছত আমি দ্বিতীয়টো লগাব লাগিব তো পাখি দুটা ভালদৰে লাগিলে এতিয়া আমি ইয়াৰ যিটো এই ওপৰটো আছে যিটো আমি দবাই পিনে বজাব লাগিব সেইটো আমি ধুনীয়াকৈ অলপ কাটিব লাগিব আপোনালোকে চাই থাকিব তাৰ আগত আমি পাখি যিটো বাহি আছে অংশ সেইটো কাটি লওঁ এইডোখৰ কাটি দিয়াৰ পাছতেই আমাৰ গগনাখনে সাউণ্ড দিবলৈ আৰম্ভ কৰিব এতিয়া আপোনালোকক দেখাম মই ইয়া চাওক প্ৰায় সাউণ্ড দিছেই এতিয়া আমি আৰু অলপ ইয়াক যদি পাতলা কৰোঁ আৰু ধুনীয়া এটা মাত দিব মই আপোনালোকক বজাই শুনাইছোঁ তো সুন্দৰকৈ মাত আহিছে আপোনালোকে নিশ্চয় শুনিছে এতিয়া ইয়াৰ তলটো যেহেতু ছোৱালীবিলাকে খোপাত গুজিব লাগিব তাৰ কাৰণে আমি তলটো অলপ জুঙা কৰিব লাগিব ঠিক আছে তো এনেদৰে জুঙা কৰি লৈছোঁ চিজ পেপাৰখনৰ সহায়ত আপোনালোকে ভালদৰে ইয়াক মিহি কৰি ল'ব ঠিক আছে মই এনেদৰে মিহি কৰি লৈছোঁ আগে পিছে সবফালে মিহি কৰি ল'ব যাতে ক'তো আহ ওলাই নাথাকে ঠিক আছে এনেদৰে ধুনীয়াকৈ মিহি কৰি ল'ব চিজ মাৰি মিহি কৰাৰ পাছতেই আমাৰ গগনা পাত বনি সম্পূৰ্ণ হৈছে এই আপোনালোকে দেখিব পাৰিছে কেনেকুৱা ধৰণৰ হৈছে এতিয়া এই গগনা পাত যিমান পুৰণা হৈ গৈ থাকিব ইয়াৰ মাতটো হিমান ধুনীয়া হৈ গৈ থাকিব এতিয়া আপোনালোকৰ মাজতে হয়তো মুতকৈ বহুত ভালদৰে গগনা বনাব জনা মানুহ আছে ইয়াতকৈও ভাল গগনা বনাবৰ বাবে মই কি কৰিব লাগিব হেয়া মোক কমেন্ট কৰি জনাব তো বন্ধুসকল ফাইনেলি আমাৰ এই গগনা পাত বনাই সম্পূৰ্ণ হ'ল চাওক কেনেকুৱা হৈছে দেখিবলৈ এতিয়া এই গগনা পাত মই আপোনালোকক এবাৰ বজাই দেখুৱাম
তো বন্ধুসকল যদি আজিৰ এই ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব এটা মৰম লগা কমেণ্ট কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই অল কৰি দিব যাতে আমাৰ আহিবলগীয়া প্ৰত্যেকটো নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালৈ আটাইতকৈ আগিয়ে যায় তো ইমানেই আছিল বাই বাই